মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই আজি হৰণ প্ৰক্ৰিয়া অৰ্থাৎ এটা সংখ্যাক আন এটা সংখ্যাৰে কেনেদৰে তুমি হৰণ কৰিবা এই পদ্ধতিটো মই বুজাই দিছোঁ। চোৱা, 3ৰে 28ক হৰণ কৰিব লাগে। তেতিয়া তুমি এনেকৈ পাতি ল'বা অংকটো। তেতিয়া আমি 28ক ভাজ্য বুলি ক'ম। তাৰপিছত 3ক ভাজক, আৰু তুমি 28ক 3ৰে কিমান বাৰ যাব? 9 বাৰ। 3 9 গুণ 27। তাৰপিছত তুমি বিয়োগ কৰিবা, বিয়োগ কৰিলে 1 থাকিব। আৰু এই 9টোক আমি ক'ম ভাগফল, আৰু 1ক তুমি ক'বা ভাগশেষ বা বাকী। তাৰপিছত তুমি এইখিনি জানিবা। আৰু ভাজ্য ইংৰাজীত ক'ব ডিভিডেণ্ড, ভাজকক ক'ব ডিভিজৰ, ভাগফল কিউচন, তাৰপিছত ভাগশেষ বা বাকী ৰিমাইণ্ডাৰ। এতিয়া চোৱা, এই 3টোক তুমি ক'বা, ইয়াক আমি ক'ম ভাজক। তাৰপিছত তোমাৰ 9, এই যি বাৰ গ'ল, 3ৰে 28ক হৰণ কৰিলে তুমি কিমান বাৰ দিবা? 9 বাৰ। এই 9টোক ক'ব ভাগফল। পালা বুজি? তাৰপিছত তুমি 3 9 গুণ 27 পালা। তাৰপিছত বিয়োগ কৰিলা, 1 পাবা। 1টো হ'ব আমাৰ ভাগশেষ বা বাকী, ভাগশেষ বা বাকী 1। তাৰপিছত 28 ভাজ্য। তাৰপিছত আৰু তুমি পাবা এইটো। চোৱা, এইটো মই নক্সা আঁকি তোমালোকক বুজাই দিছোঁ। ভাজক, পূৰণ, ভাগফল। এই এনেকৈ আহিবা। এই কাৰচিন দিছোঁ নহয়। প্ৰথম তুমি ভাজক, পূৰণ, ভাগফল, কাৰচিন মানে এনেকৈ যাবা। নেক্সট তুমি এনেকৈ আহিবা, যোগ, ভাগশেষ। তাৰপিছত কাৰচিন এনেকৈ আছে, ভাজ্য। অৰ্থাৎ ভাজক, পূৰণ, ভাগফল, যোগ, ভাগশেষ ইকুৱেল সমান ভাজ্য। এইটো চোৱা, ভাজক, পূৰণ, ভাগফল, যোগ, ভাগশেষ ইকুৱেল সমান ভাজ্য। এতিয়া আমাৰ চোৱা, অংকটোত ভাজক আছে 3, তাৰপিছত ভাগফল আছে তোমাৰ 9, তাৰপিছত ভাগশেষ আছে 1, ভাগশেষ বা বাকী 1। তাৰপিছত চোৱা, এতিয়া 3 পূৰণ 9 কি হ'ব? 27 যোগ 1 সমান 28। অৰ্থাৎ ভাজক, পূৰণ, ভাগফল, যোগ, ভাগশেষ সমান ভাজ্য। আমাৰ 28টো কি আছিলে? ভাজ্য। চোৱা, তাৰপিছত ভাগশেষ 1, তাৰপিছত ভাগফল 9, ভাজক 3। এনেদৰে তুমি যিকোনোৱে হৰণ অংক কৰিব পাৰিবা। আৰু তোমালোকে বুজি পালা নিশ্চয় হৰণ প্ৰক্ৰিয়াটো। আৰু এনেদৰে তোমালোকে মনত ৰাখিবা, তেতিয়া তোমালোকৰ যিকোনো হৰণ অংক কৰাত সহজ হ'ব। আৰু লগতে এটা কথা, কেতিয়াবা তোমালোকক ইয়াতে তোমাৰ 4টা আছে। চোৱা, ৰাখি ভাজক, ভাগফল, ভাগশেষ, ভাজ্য। 4টাৰ কেতিয়াবা তোমাক কি দিয়া থাকিব? 3টা। ধৰি লোৱা এই 3টা দিয়া আছে, তেতিয়া ভাজ্য পাবা। নাইবা তোমাক এই 3টা দিয়া আছে, এই 3টা, তেতিয়া ভাজকটো পাবা। এনেকৈ ইয়াৰ পিছৰ ভিডিঅ'ত মই কেনেদৰে তোমাক
তিনিটা দিয়া থাকিলে আমি উলিয়াব লগাটো আমি কেনেদৰে উলিয়াম সেইটো মই বুজাই দিম আৰু ভিডিওটো তোমালোকে বুজি পালানে নাই কমেন্টত জনাবা থ্যাংক ইউ বাই বাই